morning. ৰাতিপুৱা পৰা একদম ৰেডি হৈ মেলি ওলাইছো একচুয়ালি আজি অকমান উঠতে দেৰি হ'ল তো ভাবিছিলো যে কি অফিস না যাও মানে বতৰো বেয়া আৰু মোৰ যেহেতু যাবলৈ আছে চেন্নাই তো সন্ধিয়া আছে ফ্লাইট তো ভাবিছো যে কি দিনটো ঘৰতে থাকিম কিন্তু নাই আৰ্জেন্ট কিবা এটা কাম আহিলে তো যাব লাগিব আৰু হেয়ে মই একদম পুৰা লাগি গলো আৰু খানা বনোৱাত কাৰণ কি যে ৰিলেক্স হৈ বহি আছিল নহয় যে কি যেহেতু ফ্লাইট বহুত দেৰিকে আছে লাহে ধীৰে ভাত বনাম খাই মেলি একেবাৰে ওলাই যাম আৰু 3টা মানত কিন্তু নাই যেহেতু আৰ্জেন্ট কাম হয় যাবতো লাগিব আমাৰ কামবোৰে তেনেকুৱা তো ৰাতিপুৱাই ফটাফট বনালো খানা আৰু মোৰ এটা কাৰণে ভাল হয় যে কি মই আগদিনাখন সবজি কাটি থওঁ হেতু কাৰণে মোৰ মানে এটলিষ্ট হেই টাইমটো মোৰ বাছি যায় তো নহলে মোৰ এতিয়া কি যে অৱস্থা হলে হেতেন এবাৰ ভাবিছিলো মানে ৰাতিপুৱা ফ্ৰেছ কাটি ফেলে বনাম কিহৰ কাৰণে মোৰ মূৰত আকো আইডিয়াটো আহিলে আগদিনাখন নাজানো যে কি মই কাটি থৈ দিও বাই চান্স কিবা যদি আৰ্জেন্ট হৈ যায় তো হেতুৱে মোক বচাই দিলে এই কাৰণে মই ৰাতিপুৱাই উঠিয়ে ডাইৰেক্ট মানে কিচেনত নাহাকে কি কৰিলো গা পা ধুই ফাৰ্স্ট ৰেডি হৈ ললো সো দ্যাট মোৰ আৰু হেই টেনশনটো নাথাকে যে আকো গা ধুব আছে ৰেডি হ'ব আছে তো যেহেতু মই ৰেডি হৈ আহিলো ফটাফট খানাটো বনাই মই ইন দা মিন টাইম গৈ আকো ইউনিফৰ্মটো পিন্ধি ওলাই যাব পাৰিম আৰু এয়া এক সাইডে ভাজিছো টিয় এক সাইডে লেচেৰা আৰু এক সাইডে ইয়া কুকাৰত দিছো দালি একেবাৰে সম্ভাৰ মাৰি দিম আৰু এক সাইডে ভাত হৈ আছে আৰু মই ব্ৰেকফাষ্ট এনেকে একো স্পেশাল নবনাও অকমান দালিকে খাই যাম আৰু আহি ফালেটো ভাত খামে দুবাৰ ভাত খাই থাকিবলৈ মন নাই আৰু এক্সট্ৰা কিবা ব্ৰেকফাষ্ট বনাই থাকিবলৈও মন নাই আৰু আপোনালোকে পিছে টিয় ভাজি খাই নাই কেতিয়াবা টিয় ভাজি খাই চাবচোন যদি নাখায় বহুত টেস্টি লাগে একো দিব নালাগে সম্ভাৰত অকল পিয়াজ দিলে হল মানে খাবলৈ বহুত টেস্টি হয় টিয় ভাজি মই যে এদিন খাই মানে মোৰ ফেভাৰিট হৈ গৈছে টিয় খাৰটো বহুতেই ফেভাৰিট কিন্তু টিয় ভাজিটোও খাই ভাল লাগে সো যদি খাই পোৱা নাই এবাৰ ট্ৰাই এটা দি চাব আৰু মই দালিটো এনেকে কুকাৰতে সম্ভাৰ মাৰি দিও তেতিয়া কম সময়তে হয় টেষ্টটো অলপ কম হয় কেৰাহিত বনালে টেষ্টটো ভাল হয় বা পিছত ফাৰ্স্ট বইল কৰি পিছত সম্ভাৰ মাৰিলেও টেষ্টটো বেছি ভাল হয় কিন্তু উপায় নাই টাইম কম থাকিলে এনেকে বনাব পাৰি কুকাৰতে ডাইৰেক্ট পিয়াজ দি সম্ভাৰ মাৰি ভাজি ফেলে অকমান দালিটো তাৰ পিছতে পানী দি দিলে হ'ল আৰু এটা সিটিটো হৈ যাব আৰু মানুহজনৰ ৰাতিৰ খানা ৰেডি কৰি আছো ইয়াকো দিনৰ নহয় দেই চিকেন অকমান আছিল সো তেউটো ৰাতি বনাবলৈ এলাহ কৰিব সো আজিৰ খানাটো মই বনাই থৈ যাও এটলিষ্ট আৰু চিকেন খিনিতে মই একদম এগাল মান মছলা দি লৈছো মছলা এগাল মানে কি আৰু জিৰা গুৰি ধনিয়া গুৰি গৰম মছলা তাৰ পিছতে অকমান জলকীয়া গুৰিও দিছো তেও জ্বলা খাই খুব ভাল পায় আৰু হালধি নিমখ আদা নহৰু গুটেইখিনি একেলগে ঢালি দিছো পিয়াজ দিলেও ভাল লাগে কিন্তু যেহেতু এয়া মোৰ একদম 2-3 ঘণ্টালৈকে ষ্টৰ কৰি থম পিয়াজ দিলে হয়তো স্মেল মাৰিব পাৰে সেইকাৰণে পিয়াজটো মই পিছত মানে ফ্ৰেছ কে কাটিয়ে ডাইৰেক্ট দি দিম আৰু ইয়া আদা নহৰু পেষ্ট অকমান খুন্দনাতে খুন্দি লৈছিলো এইখিনি ধুনিয়াকে মেৰিনেট কৰি ফ্ৰিজত থৈ যাম ৰাতিৰ খানা হ'ব তেও এয়া মানে ডিউটি পৰা আহি তাৰ পিছত ফটাফট মই যেতিয়ালৈকে ৰেডি হ'ম তেতিয়ালৈকে এইখিনি হৈ যাব এনেকে মেৰিনেট কৰি থলেও চিকেন বহুত কম টাইমতে হৈ যায় মানে একদম টাইম নালাগে কাৰণ কিয় ইয়াত গুটে মছলা দিয়া হৈয়ে থাকে আৰু এক্সট্ৰাকে মছলা একো এড কৰিবলৈ নাই ডাইৰেক্ট তেলতে পিয়াজটো দি চিকেনখিনি ঢালি দিলে হ'ল আৰু ঘৰটো অকমান ঠিক ঠাক কৰি আকৌ এবাৰ পেকিংটো চেক কৰি লও কিবা ৰৈ গল নেকি কাৰণ মই জানো আহা টাইমত মোৰ বহুত বেছি দৌৰা-দৌৰি হ'ব হেয়ে বলো নাই টাইম থাকুতে চেক কৰি ঠিক কৰি থৈ দিও লগেজটো সো দ্যাট আহি মোৰ হে ৰাশটো নহয় কাৰণ আহি পাউতে মই মানে এটা টাইম ভাবিছো যে কি মই এটাৰ ভিতৰত আহিবলৈ চেষ্টা কৰিম কিন্তু কামবোৰ মানে কি কম আৰু কেতিয়াবা বহুত দেৰি হৈ যায় আৰু মই ছাতিটো লৈছো কাৰণ বহুত মানে বৰষুণ দি আছে ইয়াত তাত নাজানো ওয়েদাৰ কেনেকুৱা ষ্টিল ছাতিটো প্ৰটেকচনৰ কাৰণে লৈছো আৰু মোৰ পেকিং অলমোস্ট ৰেডি আৰু ইফালে মোৰ খানাও ৰেডি হ'ল তো খানাবোৰ মানুহজনৰ কাৰণে হটকেছে থৈ যাও আৰু তেও যি লাগে খাই ল'ব আৰু মোৰ কাৰণেও থৈ দিব এক্সট্ৰা কৰি তেতিয়া এটলিষ্ট গৰম থাকিব আৰু এই কেমেৰা সন্মুখত দেখিছে না সৰু এনে কম মহ ঘুৰি আছে নহয় মানে কেমেৰাত মই পিছত ভিডিওটো যেতিয়া ভয়েস ওভাৰ এড কৰি আছিলো তেতিয়া দেখি আছো ইমান মহ কিচেনটোত মানে মৰ্নিং টাইম যেতিয়া মই কিচেনৰ দৰজাখন খুলি দিও নহয় ইমান মহ আহে নহয় মানে তলত যদি পেন্ট বা দীঘল তেনেকে একো পিন্ধা নপৰে একলগে 4-5টা মহ বহি যায় মই নাজানো কি হয়তো আমাৰ ঘৰটো গ্ৰাউণ্ড ফ্লৰত কাৰণেও হ'ব পাৰে বহুত বেছি মহ আৰু এয়া মানুহজনৰ খানা ৰেডি মোৰ লাঞ্চো ৰেডি আজি টিফিনত কি লওঁ কি নলওঁ ভাবি থাকোতে একো বনাব মন নগল এইকাৰণে ভাবিলো যে কি একদম ইজি কেইটামান ঘৰত থকা বস্তুৱে লৈ যাওঁ টিফিন মানে কি লাঞ্চটো ঘৰত আহি ভাত খামেই কিন্তু মিড ডে স্নেক্স যেতিয়া ভোক লাগিব মানে 11 বজাতো মোৰ ভোক লাগিব মই শিওৰ তো হেতু কাৰণে বলো বাহিৰৰ বস্তু যাতে নাখাও এভয়েড কৰিবলৈ অকমান লৈ লৈছো মিক্স সিডস
বেছি লোৱা নাই কাৰণ মোৰ মিক্স সিডছ কেইটা এবাৰ মানে ইমান এটা ঠিক নহয় জাস্ট কেইটা মানে লৈছো খালি খালিকে খাবলৈ ভাল নালাগে কিবা ওটছ ওটছ দি খালেহে ভাল লাগে আৰু অকমান লৈ লৈছো প্লাম আৰু দুটামান খেজুৰ আৰু এটা খাইও লওঁ আৰু এতিয়া মোৰ টিফিন ৰেডি এতিয়া মই অফিচলৈ যাওঁ আৰু তাৰ পিছতে অফিচৰ কাম চাম শেষ কৰি মই মোৰ মিড ডে স্নেক্সটো খাই ললোঁ বহুত বেছি ভোক লাগিছিলে কাৰণ ব্ৰেকফাষ্টটো যিহেতু বহুত লাইট হৈছিলে চ' জাষ্ট প্লাম এটাই খালোঁ আৰু বাকীখিনি আকৌ ৰিটাৰ্ণ লৈ যাম ঘৰলৈকে কাৰণ কিয় মোৰ মানে অলপ দৌৰা দৌৰি আছে আৰু বহি খাই থাকিবলৈ সময় নাই আৰু আহি পায়ে চিধা বাথৰুমত সোমাইছোঁ গা ধুবলৈ কাৰণ মোৰ এতিয়া চিকেনো বনাব আছিলে আৰু এই মেৰিনেট কৰি থোৱা চিকেনখিনি মানে বনাবলৈ মই মানুহজনক ক'লোঁ যে কি মোক পিঁয়াজটো অকণমান কাটি দিয়া তেওঁ অকণমান হেল্প কৰিলে আৰু ফটাফট মই আহি জাষ্ট বনাই দিলোঁ দেখিছে নহয় চিকেনখিনি মেৰিনেট কৰি থোৱা আছিলে তো সেইটো কাৰণে বেছি আৰু ইয়াতে মোৰ কষ্ট হোৱা নাই জাষ্ট পিঁয়াজখিনি ধুনীয়াকৈ অকণমান ফ্ৰাই কৰি ল'ম আৰু মেৰিনেট কৰি থোৱা চিকেনখিনি ইয়াত ঢালি দিম ডাইৰেক্ট বহুত শ্বৰ্টকাট ৰেচিপি হয় এইটো আৰু খাবলৈও বহুত টেষ্টি হয় মানে কম টাইমত হোৱা ৰেচিপি আৰু নহ'লে চিকেন বনাব বুলি ক'লেতো বহুত বেছি প্ৰিপেৰেশ্যন লাগে কিন্তু এই ষ্টাইলটোত বেছি ইমান বিশেষ তেনেকুৱা প্ৰিপেৰেশ্যন নালাগে আৰু মই এইখিনি ধুনীয়াকৈ ফ্ৰাই চাই কৰি ঢাকি থৈ দিম আৰু মানুহজনে তাৰপিছত চাই থাকিব কাৰণ কিয় মোৰ সময় বহুত কমি আহিছে মই 3টা বজাত ওলাই যাব লাগে আৰু এতিয়া অলৰেডি 2:30 বাজি পাৰ হৈছে সেইটো কাৰণে মই মানুহজনক চাবলৈ দিলোঁ আৰু তাৰপিছতে মই ধুনীয়াকৈ আকৌ ৰেডি হৈ ল'লোঁ আৰু চিকেনো অলমষ্ট ৰেডি হৈছে তো তেওঁ ক'লে যে কি তুমিও খাই চোৱা অকণমান তো ময়ো 2 পিচমান লৈ টেষ্ট কৰি চালোঁ চিকেনটো খাবলৈ সঁচাকৈ ভাল হৈছিলে আপোনালোকেও এনেকৈ মানে কুইক ৰেচিপি ট্ৰাই কৰিব পাৰে আৰু যিমান পাৰোঁ সোনকালে সোনকালে ভাত খালোঁ কাৰণ কিয় আৰু কেইটাত গৈ পাওঁ কেইটাত খাব পাওঁ তাৰ নাই ঠিক ঘৰৰ লাষ্ট ভাত বুলিয়ে ক'ব লাগিব 6 দিনৰ কাৰণে লাষ্ট ভাত কাৰণ মোৰ ট্ৰিপটো 6 দিনীয়া হয় 6 দিন পিছত আকৌ বেক হ'ম আৰু তাৰপিছতে ভাত চাত খাই মেলি ধুনীয়াকৈ ৰেডি হৈ মেলি ওলালোঁ যাবলৈ আৰু চুলিখিনিও মোৰতো মানে ধুইছিলোঁ যিহেতু তো চুলিখিনিও শুকোৱা নাছিলে পূৰা তো সেইটো কাৰণে মানে এনেকৈ খোলাই থ'বলগীয়া হ'ল আৰু মানুহজনে ক'লে যে কি তেওঁ হেনো আধা অকণমান এৰি থৈ আহিব মানে আধা ৰাস্তাৰ পৰা বাহঁত আহিব তো বাহঁতৰ লগতে যাব পাৰিম তো যিহেতু বৰষুণ দি আছিলে ময়ে ক'লোঁ নালাগে বাই বাই আৰু ইয়াৰ তাৰপিছত আহি পালোঁ ফাইনেলি এয়াৰপৰ্ট আহি পাই লাগেজবোৰ চিজিল কৰাত লাগিলোঁ আৰু আমি যে চেন্নাই যাম বুলি ক'লে লাগেজ ইমান বেছি হৈ যায় নহয় কাৰণ আমাৰ বাচনৰ বেগ বেছিয়ে থাকে মানে কাৰণ আমি প্ৰায়ভাগ বাচন মানে ঘৰৰ পৰাই লৈ যাওঁ কাৰণ তাৰে বাচন আমি ইউজ নকৰোঁ আৰু এয়া আমাৰ গোটেই ফেমিলি মেম্বাৰ্ছবোৰ তেওঁলোক বাহিৰে বাহিৰে এয়াৰপৰ্ট আহিছে আৰু মানে গুৱাহাটীত সোমাই থকা নাই আৰু সেইকাৰণে হাইৱেদি হৈ এনেকৈ ডাইৰেক্ট আহি গৈছে আৰু তাৰপিছতে আমাৰ যাত্ৰা এতিয়া আৰম্ভ কৰোঁ মই ফাইনেলি পাই গ'লোঁ উইণ্ডো ছিট যিটো মই মানে মোৰ বেষ্ট পাৰ্ট হয় কিন্তু এটা বেয়া লাগিছে যে কি গোটেইকেইটাই ছেপাৰেটকৈ বহিবলগীয়া হৈছে আৰু মই অকলে বহিলোঁ আৰু তাৰপিছতে ইমান ভোক লাগিলে ভাত খাই আহিছোঁ যদিও আকৌ খালোঁ তাতে অকণমান নাচোচ এনেকৈ লৈ পেলাই আৰু ওপৰৰ পৰা ভিউটো চাওকচোন কেনেকুৱা ধুনীয়া লাগি আছিলে নহয় চাবলৈ মানে চেন্নাই পালোঁ আৰু তাৰপিছতে এয়াৰপৰ্টত নামি আকৌ বাছেৰে গ'লোঁ মেইন লাগেজ কালেক্ট কৰিবলৈ আৰু লাগেজ কালেক্ট কৰি পেলাই আহিলোঁ আমাৰ হোটেললৈকে আৰু হোটেলটো মই দেখাই আছোঁ এইটো হৈ গ'ল হোটেলৰ কিটচেন আৰু ইফালে আহিয়ে লগালগ বৰমাই একদম দালি বেঙেনা ভাজি পূৰা বহাই দিছে আৰু এয়া আছিলে আমাৰ আৰু বেলেগ এটা ৰুম টুৰ আমি 2টা ৰুম লৈছিলোঁ আৰু এই আমাৰ টিকলিকেইটা আৰু এয়া ভিডিঅ'টোৰ ৰুমটো দেখালোঁ টিকলিকেইটাক একচুৱেলি ভাত খুৱাই আছে সোনকালে সিহঁতে জাষ্ট বেঙেনা ফ্ৰাই আৰু খালি ভাতে খাইছে কাৰণ গোটেইকেইটা টায়াৰ্ড টিকলি এটা আৰু টিকলা এটা আছে বাৰ ল'ৰা আৰু আমাৰ মানে মোৰ ভাই বোৱাৰী ল'ৰা ছোৱালী হয় বাৰ ল'ৰা হয় আৰু একচুৱেলি ভাই বোৱাৰী ছোৱালী হয় গোটে মানে খেলি মেলি এটা হৈ গ'ল আৰু তেওঁলোকে সোনকালে ভাত খাই লৈছে টিকলাকেইটাক আগত তাৰপিছত আমি খাম আৰু মই নৰ্মেলিটো ৰাতি ভাত নাখাওঁ কিন্তু আজি খাই দিম ইমান বেছি ভোক লাগি আছে চ' ভাবিছোঁ যে কি নাই খায়ে দিওঁ আৰু মোৰ বৰমাই বহুত বেছি টেষ্টি বনায় সেইটো কাৰণে বৰমাৰ হাতৰ খানা মানে পালে আৰু কি ক'ম আৰু এৰিব নোৱাৰোঁ মানে চ' সেইটো কাৰণে মই ভাবিছোঁ নাই ময়ো খাম আৰু মই ঘৰৰ পৰা আহোঁতে সৰু প্লেট লৈ আহিছোঁ কাৰণ মই মানে বৰমাৰ হাতৰ ইমান বেছি খানা খাই দিওঁ নহয় তো সেইটো কাৰণে মই বোলো নাই এইবাৰ মই সৰু প্লেট লৈ যাম চ' দেন মই মানে পৰ্চনটো কণ্ট্ৰলত থাকে ডাঙৰ প্লেট লোৱাৰ লগে লগে কিমান খাই দিওঁ গমেই নাপাওঁ সেইটো কাৰণে মই পৰ্চন কণ্ট্ৰল কৰিবলৈ সৰু এখন প্লেট অলৰেডি লৈ আহিছোঁ ঘৰৰ পৰা আহোঁতে চ' তাকে এতিয়া আমিও ভাত খাওঁ কাৰণ বহুত বেছি ভোক লাগিছে আৰু ভাতত বিশেষ তেনেকুৱা বনোৱা নাই অকল দালি বনাইছে আৰু বেঙেনাই ফ্ৰাই কৰিছে আৰু ভিডিঅ'টো বেছি একো নকৰোঁ ইয়াতে সামৰোঁ লগ পাম নতুন ভিডিঅ'লৈ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু
বাই।